সকলোকে নমস্কাৰ জনালো আৰু আজি ভিডিওটো আৰম্ভ কৰিছো যেহেতু আজি কাতি বিহুৰ সকলোলৈকে শুভেচ্ছা জনাইছো কিন্তু এবাৰ বিহুটো একদম হেমেকা এনেও কাতি বিহু কোন হেমেকা নিচিনাই লাগে হলেও এতিয়া মানে বহুত বেছি হেমেকা হৈ গৈছে আৰু কিহৰ কাৰণে হেতু মই আপোনালোকক নকলেও হ'ব আপোনালোকে হয়তো জানেই আৰু গম পাই আছে পৰিস্থিতিবোৰ কি হৈছে কি নাই তথাপিও আমাৰ জাতীয় উৎসৱ কাৰণে আমিতো বিহুটো আজি যিখিনি নিয়ম নীতি সেইখিনিটো কৰিবই লাগিব আৰু কালি উৰুকা আছিলে কালি মানে কাম বন কৰিবলৈ তেনেকৈ সময় নাপালো আৰু আজি বিহু দিনাখন ধুনীয়াকৈ গোটেই কাম বন কৰি মেলি আজৰি হৈ ভাবিলো আজি ভিডিও এটা বনাও আৰু সেইকাৰণে ভিডিওটো আৰম্ভ কৰিছো আজি দিনটো কি কৰো কি নাই আপোনালোকক দেখুৱাম আৰু আপোনালোকে ভিডিওটো শেষলৈকে চাব কি কৰো গোটেইখিনি দেখুৱাম আৰু পথাৰটো যাব লগিয়া আছে এতিয়া ধুনীয়াকৈ খাই বৈ আজৰি হলো মায়ে ৰুটি ভাজি বনালে ধুনীয়াকৈ খালো খাই মেলি এতিয়া আহি পেলাই আগফালে অকণ বহিছো তো তেনেহলে আজি ভিডিওটো চাই লওক মই মানে এতিয়া ধুনীয়াকৈ ভিডিওটো কৰিব লৈছো ফোন এটা আহিলে তাৰপিছত কথা পাতি ধুনীয়াকৈ ফুল পুলি চবতে পানী দি ঘৰত পানী দুনি ছটিয়াকৈ ঘৰ খাই পেলাই বহি আছো দেই এতিয়া মানে তুলসী তলত প্ৰসাদ দিবৰ কাৰণে চেনিকল বিচাৰি ফুৰিছো দেই আনিবলৈ পাহৰি থাকিলো তাৰপিছতে মই কৈছো বোলো হেৰি কল এতিয়া ক'ত পাম বিচাৰি ফুৰিছো আমাৰ গুডুৱে কি কৈছে গুডুৱে কি কৈছিলা কোৱাচোন মানে আমাৰ ঘৰত মানে ভীমকল আছে খায়ে আছে সি ভীমকল আছে গুডুৱে কৈছে তই নেজানো নেকি আমাৰ ঘৰত ভীমকল আছে হয় নহয় মোক কৈছে কেলে কল লাগে ভীমকলকে দিব দিছে হয় নহয় কৈ দিয়া মোবাইলটোলৈ চাই কৈ দিয়াচোন ভালকে কোৱা ভীমকল দিবই হ'ল চেনিকল নেপালেতো ভীমকলকে দিব লাগিব হয় নহয় ভীমকল খাই আছে সি সেয়া এই মোক চেনিকল বিচাৰি থকাৰ কাৰণে সি কৈছে কেলে বিচাৰিছে ঘৰত কল আছে হাঁহি দেখিছে বদমাছ চালা হ'ব এতিয়া এইখিনিৰ পৰা দুইটা উঠ মায়ো উঠ গুডু উঠ মই ঘৰটো খওঁগে আৰু এতিয়া ধুনীয়াকৈ আবেলি হৈ গ'ল যিহেতু অকণমান দূৰত চাকি দিবলৈ যাম সেইকাৰণে ওলাই কৰি ল'লোঁ আৰু এইফালে মা আৰু গুডুক গ'লে আগত মই তলা চলা মাৰি কৰি ওলালোঁ তো ভিডিঅ'টো চাই থাকক পথাৰলৈ গৈ পেলাই আপোনালোকক লগ পাম এতিয়া আমি আহি পালোহি পথাৰ গুডু হাই কৰি দিওঁ পানী দি পাৰ হ'ম দ আছে ন গুডু আমাৰ ডেকা ল'ৰাটো কোচত উঠি লৈছে বহুত দ দিগ মেলি আহিছো মই পথাৰ পালোহি ভালকে আহিবি দেই ইয়াতে চাকি দিব আহিছো যে মোক মানে ঘপকে কথা এটা মনত পৰিছে দেই যোৱাবাৰ মানে মই পাপাৰ লগত ইয়াত চাকি দিব আহিছিলো এনেকে মোবাইলটো লৈ পেলাই মানে সেলফি উঠি আছিলো মানে ফটো উঠিছিলো আৰু পথাৰ মাজত তাৰপিছত মানে ৰাস্তাৰ পৰা মোক মানে ছোৱালী দুজনী মানে হেল্ল' গাইজ বুলি মানে ইনচাল্ট কৰিছিলে হা ঘপকে কথাটো মনত পৰি গ'লগে মোৰ ঘপকে মনত পৰি গ'ল সেইকাৰণে মানে কৈ দিলো আৰু এইবিলাক মানে ফাল্টু মানুহৰ কথাত মই কেয়াৰ নকৰো এতিয়া এইফালে মাহঁত আহি আছে ধুনীয়াকৈ চাকি দিবৰ কাৰণে যোগাৰ কৰি লওঁ তাৰপিছত পথাৰখন ঘূৰিম আপোনালোককো দেখুৱাম এইফালে ধূপকেইডালো ইয়াতে ধুনীয়াকৈ দি দিলো আৰু এয়া ধান ওলাইছে
যাম বুলি ভাবিছিলোঁ গোটেই মানে এফাললৈ এনেকৈ যাম বুলি ভাবিছিলোঁ, কিন্তু যিহেতু ঘৰটো এতিয়া তুলসী তলত চাকি তাকি জ্বলাবগৈ লাগিব আৰু এতিয়া যাওঁগৈ, নহ'লে দেৰি হৈ যাব। আৰু সেইকাৰণে অলপমান এইফালে একেলগে আহিলোঁ আৰু সেয়া এইফালে গ'লগৈ। গুডু হাই, মই এফালেদি আহিলোঁ গোসাঁই। এয়া ধানত আমাৰ পানী সোমাই গৈছিলে, এয়া ধান এয়া চব পানী ৰুইছিলোঁ আৰু এতিয়া এয়া ধান ওলাইছে আৰু অকণ অকণ। ঘৰলৈ যাওঁ আৰু ঘৰত আমি গৈছিলোঁ পথাৰত চাকি দিবলৈ, আৰু এইফালে আন্ধাৰ হৈ গ'ল, মই একো দেখা পোৱা নাই। আন্ধাৰ হৈ গ'ল, ছাগলী মানে এনেকৈ বান্ধি থৈ গৈছিলোঁ, সিহঁতৰ টেটু ফালাৰ যি মানে কি ক'ম আৰু, এয়া বান্ধিবগৈ লাগে সিহঁতক এজনী। আৰু এতিয়া মানে আহি পাইছোঁহি পূৰা জলদি মানে তুলসী তলত চাকি তাকিটো আমাৰ গুডুৰ কাৰণে অকণ দেৰি হৈ যায় খোজকাঢ়ি অহা। সি মানে খোজকাঢ়ি আহিব নিবিচাৰে, কোচত আহিব বিচাৰে। এইফালে মাৰ ভৰি বিষ। আগতে ভালে আছিলে, পাপা থাকিলে মানে পাপা মই পথাৰলৈ গুচি যাওঁ বা পাপা গুচি যায় অকলে, ঘৰত যোগাৰ কৰিব মানুহ থাকে, কিন্তু এতিয়াতো কোনো নাছিলে। জলদি যাওঁ, গৈ পেলাই কি কৰোঁ চাই থাকোঁ ভিডিঅ'টো। এইফালে টানি ইহঁত মানে কি কৰিছে, ৰ বান্ধিম ৰ দেই, ৰ বান্ধিম ৰ, আহি আছোঁ ৰ। এইফালে ধুনীয়াকৈ মানে প্ৰসাদ ৰেডি কৰি থোৱা আছে, ধুনীয়াকৈ চাকি তাকি জ্বলাই আমি আজৰি হৈ গ'লো হা। সি এতিয়া বহুত চাপৰ হৈ যায়, মই তাক কেনেকৈ দেখাম। সেইফালে আৰু এতিয়া প্ৰসাদ দিব বাকী আছে। পৰি যাম, পোৱালিখিনি আহিব, মাতি আহিছোঁ, সিহঁত আহিলে প্ৰসাদ দিম। আৰু মানে কি হ'ল, আমাৰ বাহিৰৰ লাইটটো বেয়া হৈ আছে, সেইকাৰণে মানে পুৰা আন্ধাৰ হৈ আছে, নহ'লে লাইটটো দি দিব পাৰিলোঁ হয় ন গুডু? লাইটটো বেয়া হৈ আছে ন। চি তই প্ৰসাদ খাব যাবা নাই? যাম। কাৰ ঘৰত যাবা? ওচৰৰ ঘৰত? ক'ত? বৃন্দা মামীহঁতৰ ঘৰত? আৰু ওচৰৰ ঘৰতহে যাব। এতিয়া সোনকালে বনাই কৰি লওঁ ন, নেদেখাওঁ। বাচ্ছা পাৰ্টিৰ লগত মই বুঢ়ীজনীয়ে প্ৰসাদ খাব আহি আছোঁ। গুডু ক'লে আহিছা? ক'লে কি মাৰি আহিছোঁ?